নমস্কাৰ। এই মুহূৰ্তত আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 টকা প্ৰদান কৰাৰ পৰা আৰম্ভ কৰি নিযুত মইনা আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অসম চৰকাৰে অহাকালি লাখ লাখ ছোৱালীসকলৰ বেংক একাউণ্টত সোমাই দিব নিযুত মইনা আঁচনিৰ টকা। লগতে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিলআপ কৰি জমা দিছিল, সেইসকল মহিলাক 10,000 টকা প্ৰদান সম্পৰ্কে এখন গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে আমাৰ হাতত। এইবোৰ বিষয়ে যদি আপোনালোকে জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেট হ'ল নিযুত মইনা আঁচনিলৈ। তো যিসকল ছোৱালীয়ে নিযুত মইনা আঁচনিত আবেদন কৰিছিল সেইসকল ছোৱালীৰ বাবে আহি গ'ল সুখবৰ, কিয়নো অসম চৰকাৰে অহাকালি নিযুত মইনা আঁচনিৰ টকা ছোৱালীসকলৰ বেংক একাউণ্টত সোমাই দিব। তো অসম চৰকাৰে প্ৰতি মাহৰ 11 তাৰিখটো নিযুত মইনা আঁচনিৰ দিন হিচাপে ধাৰ্য কৰিছে। তো প্ৰতি মাহৰ 11 তাৰিখে অসম চৰকাৰে নিযুত মইনা আঁচনিৰ টকা ৰিলিজ কৰে। তো অহাকালি হ'ল 11 মাৰ্চ। সেইকাৰণে অসম চৰকাৰে অহাকালি নিযুত মইনা আঁচনিৰ টকা ছোৱালীসকলৰ বেংক একাউণ্টত সোমাই দিব। তো যিসকল ছোৱালীয়ে একাদশ শ্ৰেণীত পঢ়ি আছে সেইসকল ছোৱালীয়ে নিজৰ বেংক একাউণ্টত 1,000 টকা লাভ কৰিব। লগতে যিসকল ছোৱালীয়ে গ্ৰেজুৱেশ্যনত পঢ়ি আছে সেইসকল ছোৱালীয়ে 1,250 টকা লাভ কৰিব। ইয়াৰ উপৰিও যিসকল ছোৱালীয়ে পোষ্ট গ্ৰেজুৱেশ্যনত পঢ়ি আছে সেইসকল ছোৱালীয়ে অহাকালি নিজৰ বেংক একাউণ্টত 2,500 টকা লাভ কৰিব। লগতে যিসকল ছোৱালীয়ে এতিয়ালৈকে নিযুত মইনা আঁচনিত আবেদন কৰিব পৰা নাই সেইসকল ছোৱালীয়ে ভিডিঅ'টো চাই আছে যদি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব, কিয়নো ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক সেই বিষয়ত বিতংভাৱে জনাই দিম যে নতুনকৈ আপোনালোকে নিযুত মইনা আঁচনিত নিজৰ নামখন কেনেকৈ অন্তৰ্ভুক্ত কৰিব পাৰিব আৰু কেতিয়া অন্তৰ্ভুক্ত কৰিব লাগিব। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ আপডেট। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ আপডেট হ'ল ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই প্ৰদান কৰা এখন বিশেষ আপডেট লৈ। তো ইয়াতে কোৱা হৈছে অহা 1 এপ্ৰিল তাৰিখে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিহালীত অনুষ্ঠিত হ'বলগীয়া এক অনুষ্ঠানৰ জৰিয়তে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিখনৰ শুভাৰম্ভ কৰিব। সেয়া অহা 30 মাৰ্চৰ আগতে অসমৰ প্ৰায় 30 লাখ মহিলাক উদ্যমী আৰু আত্মনিৰ্ভৰ কৰি লাখপতি বাইদেউ ৰূপে গঢ়ি তোলাৰ ক্ষেত্ৰত নতুন প্ৰচেষ্টা হাতত লোৱা হৈছে। তাৰে এক প্ৰস্তুতি সভাত আজি উপস্থিত থাকোঁ। তো ইয়াতে ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই কোৱা অনুযায়ী যিসকল SHG গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিলআপ কৰি জমা দিছিল সেইসকল মহিলাই অহা 1 এপ্ৰিল তাৰিখে বিহালীৰ পৰা লাভ কৰিব 10,000 টকাৰ প্ৰথম কিস্তি। তো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অহা 1 এপ্ৰিল তাৰিখে বিহালীৰ পৰা প্ৰদান কৰিব আত্মসহায়ক গোটৰ মহিলাৰ বেংক একাউণ্টত 10,000 টকা। কিন্তু যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে এতিয়ালৈকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই সেইসকল আত্মসহায়ক গোটৰ মহিলাই অতি শীঘ্ৰেই কৰিব লাগিব বেংক একাউণ্টৰ লগত